হেল্ল' বন্ধুসকল, আশা কৰিলোঁ আপোনালোক সকলোৱে ভালে আছে। আমাৰ মাজলৈ আকৌ নতুনকৈ এখন গাড়ী ষ্টকত সোমাইছে, যিখনৰ কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে আৰু স্ক্ৰেচ বুলিও ক'বলৈ নাই আৰু বহুত ডিমাণ্ডেবল গাড়ী হয়, যিকেইখন আপোনালোকে অলৰেডি বিচাৰি থাকে। ৱেগেনাৰ 2016 চনৰ হয়। গাড়ীখনত আস্কিং প্ৰাইচ হিচাপে আমি 3,25,000 টকা ৰেট লগাইছোঁ, যিটো অলপমান কম বেছিও হৈ যাব আৰু মিনিমাম ডাউন পে'মেণ্ট হিচাপে এই ৱেগেনাৰখনত অনলি 50,000 ডাউন পে'মেণ্ট দিলে আপোনালোকে 4 বছৰৰ কাৰণে লোন ল'ব পাৰিব। গতিকে পলম নকৰিব, আহক ডিলাৰলৈ। যিমান পাৰোঁ একেদিনাই আপোনালোক গাড়ীখন দিবলৈ কাৰণে চেষ্টা কৰিম। গতিকে গাড়ীখন এবাৰ চাওক। গাড়ীখন আপোনালোকক দেখাই দিছোঁ বৰ্তমান সময়ত, যেনেকৈ ধৰক এইখনে হৈ গ'ল ৱেগেনাৰ 2016 চনৰ হয়। টায়াৰ কণ্ডিশ্যন চাওক, টায়াৰ কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে গাড়ীখনৰ। VXI মডেলটো হয় আৰু আপোনালোকে জানে যে এই মডেলটো খুব ডিমাণ্ড আছে, মাইলেজৰ ক্ষেত্ৰতো খুব ভাল আৰু ল' মেইনটেনেঞ্চ কাৰ হৈ ৱেগেনাৰখন আৰু পাৰ্টছৰ দামো খুব কম। মেইনটেনেঞ্চ ইমান নাই গাড়ীখনত, বহুতে বিচাৰি থাকে। গতিকে চাওক, স্ক্ৰেচ বুলিও নাই। গতিকে আপোনালোকে এইখন ল'ব পাৰে গাড়ীখন। ইণ্টেৰিয়ৰটো মই এবাৰ দেখাই দিছোঁ আপোনালোকক। AC পাৱাৰ ষ্টিয়াৰিং, 4খন পাৱাৰ উইণ্ড', মিউজিক ছিষ্টেম সকলোবিলাকে পাব গাড়ীখনত। যদি ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে নতুন নতুনকৈ আপডেটবিলাক আপোনালোকৰ মাজলৈ আনি থাকিব পাৰোঁ। আজিকালি যিমান পাৰোঁ মই 3-4 দিনৰ মূৰে মূৰে যিখন আহে সেইখনে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰোঁ। আৰু ইয়াৰ আগতো কিছুমান গাড়ী দিয়া আছে, যাৰ ভিতৰত প্ৰায় 90% গাড়ী অলৰেডি বিক্ৰী হৈ গৈছে আৰু আছে দুখনমান, যেনেকৈ আগৰ ভিডিঅ'ত আপোনালোকে চাব। ছুইফ্ট আছে, তাৰপিছতে বেলিনো আছে, ইয়ন আছে, সেইকেইখন বৰ্তমান সময়তো আছে আৰু নতুন ষ্টক আহিব। আকৌ কাইলৈ বা পৰহিলৈ আকৌ নতুন আপডেট দিম আপোনালোকক। গতিকে পলম নকৰিব। যদি আপোনালোকৰ পচন্দ হয় আহক ডিলাৰলৈ, গাড়ীখন এবাৰ চাওক আৰু ঘৰলৈ লৈ যাওক।